নমস্কাৰ। অসম বিদ্যা নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক সমাজ বিজ্ঞান বিষয়ৰ পঞ্চম পাঠৰ প্ৰশ্নবিলাক আগবঢ়াম। আজি প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো আছে, আকাশ বুলিলে কি বুজা? উত্তৰটো কি হ'ব? আমি ওপৰলৈ চালে যি দেখো সেয়াই আকাশ। ২ নম্বৰ প্ৰশ্নটো হ'ল, সৌৰজগতৰ গ্ৰহ কেইটা আৰু কি কি? সৌৰজগতৰ গ্ৰহ কেইটা? ৮টা। সেইকেইটা হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। তাৰ পাছত চোৱা, সৌৰজগত বুলিলে কি বুজা? সৌৰজগত বুলিলে সূৰ্য আৰু ইয়াৰ ৮টা গ্ৰহ আৰু ইহঁতৰ উপগ্ৰহবোৰৰ পৰিয়ালটোক বুজা যায়। তাৰ পাছত চোৱা, গ্ৰহ কাক বোলে? যিবিলাক জ্যোতিষ্কৰ নিজা পোহৰ নাই তেনেবোৰ জ্যোতিষ্কক গ্ৰহ বোলে। আৰু উপগ্ৰহ কাক বোলে? গ্ৰহ আৰু উপগ্ৰহ কাক বোলে বুলি ক'লে একেটা উত্তৰে লিখিব লাগিব। তাৰ পাছত নক্ষত্ৰমণ্ডল বুলিলে কি বুজা? আকাশৰ কোনো কোনো অংশত কিছুমান তৰা থোপ বান্ধি থকা যেন দেখা যায়। এনেকুৱা তৰাৰ থোপক নক্ষত্ৰমণ্ডল বোলে। তাৰ পাছত চোৱা, উল্কা বুলিলে কি বুজা? কেতিয়াবা একোটা উজ্জ্বল বস্তু তীব্ৰ গতিৰে পৃথিৱীলৈ নামি আহে, হঠাতে আকৌ নাইকিয়া হয়, কেতিয়াবা মাটিত পৰেহি, ইয়াকে উল্কা বোলে। ৮ নম্বৰ প্ৰশ্নটো, বহু বছৰৰ মূৰে মূৰে আকাশত ওলোৱা ধূমকেতুৰ নাম লিখা। কি হ'ব? বহু বছৰৰ মূৰে মূৰে আকাশত ওলোৱা ধূমকেতুৰ নাম হেলিৰ ধূমকেতু। সপ্তৰ্ষিমণ্ডল কি? গৰম দিনত সন্ধিয়াৰ আকাশত উত্তৰ ফালে মুখ কৰিলে ৭টা উজ্জ্বল তৰা ওচৰা ওচৰিকৈ থকা দেখা যায়। এই তৰা ৭টাকে একেলগে সপ্তৰ্ষিমণ্ডল বোলে। ১০ নম্বৰ প্ৰশ্নটো, ধ্ৰুৱতৰা কোন দিশত ওলায়? ধ্ৰুৱতৰা উত্তৰ দিশত ওলায়। কোনটো গ্ৰহক ভোটাতৰা বুলি কোৱা হয়? শুক্ৰ গ্ৰহক ভোটাতৰা বুলি কোৱা হয়। তাৰ পাছত, জ্যোতিষ্ক বুলিলে কি বুজা? ৰাতি আকাশত থকা সকলোবোৰ উজ্জ্বল বস্তুকে জ্যোতিষ্ক বোলে। আকাশখন কিয় নীলা দেখি? সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহোঁতে বায়ুমণ্ডলত উপঙি থকা নানা ধূলি-বালিৰ কণিকাই ইয়াৰ সকলো ৰং শোষণ কৰি লয়। তাৰ পাছত তাৰে নীলা ৰংটো চাৰিওফালে সিঁচৰিত কৰি দিয়ে। সেয়ে ফৰকাল আকাশৰ ৰং নীলা দেখি। তাৰ পাছত ১৪ নম্বৰ প্ৰশ্নটো, দিগন্ত কি? য'ত আকাশখনে মাটি চুই থকা যেন লাগে সেয়াই দিগ্বলয় বা দিগন্ত। তাৰ পাছত ১৫ নম্বৰ প্ৰশ্নটো, ৰামধেনু কি? বৰষুণৰ বতৰত আকাশ মুকলি হৈ বেলি ওলালে বেলিৰ পোহৰ বৰষুণৰ টোপালবোৰত খুন্দা খাই ৭টা অংশত ভাগ হৈ যায়। সূৰ্যৰ সেই ৭টা ৰং বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এনেদৰে সৃষ্টি হোৱা ৭টা ৰঙক বৰ্ণালীয়েই ৰামধেনু। ১৬ নম্বৰ, হাতীপতি বুলিলে কি বুজা? উত্তৰ হ'ব, জুন-জুলাই মাহত ফৰকাল আন্ধাৰ ৰাতি আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ উত্তৰা দক্ষিণাকৈ এচটা বগা ৰঙৰ মেঘৰ বাট দেখা যায়। ইয়াকে হাতীপতি বুলি বুজা যায়। ১৭ নম্বৰটো, অমাৱস্যাৰ লগত সম্পৰ্ক থকা দুটা উৎসৱৰ নাম লিখা। উত্তৰ হ'ব দেৱালী, কালী পূজা। ১৮ নম্বৰ, পূৰ্ণিমাৰ লগত সম্পৰ্ক থকা দুটা উৎসৱৰ নাম লিখা। উত্তৰ হ'ব ৰাস আৰু ফাকুৱা।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰশ্নবিলাকৰ উত্তৰ বুজি পালা নিশ্চয়। তোমালোকে বহীত সুন্দৰকৈ উত্তৰবিলাক লিখি ৰাখিবা আৰু লগে লগে মুখস্থ কৰি যাবা। কিবা প্ৰশ্ন উত্তৰ বুজি নাপালে তোমালোকে কিতাপত চাই ল'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ মোৰ পুনৰ মৰম যাচি আজিলৈ এই ভিডিঅ'টো সামৰিছোঁ।